হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। এতিয়া 1:30 বাজিছে। মই ভাত বনাব আহিছোঁ। ভাতৰ লগত আজি বৃহস্পতিবাৰ হৈছে, আমি উপবাসে থাকোঁ, কিন্তু আমাৰ ইহঁতৰ কাৰণে অলপমান মাংস লৈ আহিছে। আমাৰেও ভাবিছোঁ মাংস অলপ বনাওঁ আৰু ভাবিছোঁ এতিয়াৰ পৰাই ভ্লগটো আৰম্ভ কৰোঁ। আপোনালোকে মোৰ এই ভ্লগটো চাব বুলি আশা কৰিছোঁ। আৰু আজি বতৰ বহুত বেছি গৰম যদিও ধুনীয়া বতাহ দি আছে, আৰু মই একদম খিৰিকীৰ মুখতে থিয় হৈ আছোঁ। আৰু ইমান ধুনীয়া, পাকঘৰত সোমাই ইমান বেছি গৰম অনুভৱ কৰা নাই, মানে বহুত ভাল লাগি আছে। মাজে মাজে মানে ধুনীয়া বতাহ চলি আছে, গতিকে চাই থাকিব। মই যিখিনি বনাওঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বিশেষ একো নাই, মাংস ভাত বনাম আজি। ভাতটো বনায়ে থৈ দিছোঁ, মাংসটো বনাওঁ এতিয়া। সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, চাই থাকিব। বতৰটো চাওকচোন, একদম নিধাল দি ৰ'দ পৰি আছে, কিন্তু মানে ধুনীয়াকৈ বতাহ বলি আছে। আমাৰ খিৰিকীৰ সন্মুখতে এডাল বৰ ধুনীয়া মদাৰ ফুলৰ গছ। এই ফুল গছডালত মানে পাণ এডাল আছে, আৰু এয়া চাওকচোন কিমান ধুনীয়া বতাহ লাগিছে, মন প্ৰাণ জোৰ পৰি যায়। ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এই ধুনীয়া সময়খিনি। আৰু আকাশখন চাওক, ইমান মানে নীলা হৈ আছে। আলু আৰু স্কোৱাচ কেইটুকুৰামান কাটি লৈছোঁ, আৰু ইয়াতে পিঁয়াজ, আদা আৰু লং ইলাচি, দালচেনি। আজি নহৰু নোহোৱাকৈ মাংসটো বনাম। লগতে মাৰি লৈছোঁ, গুড়া মছলাখিনি দি পেলাই পেষ্ট বনাই ল'লোঁ। আৰু এয়া মই পেলাই দিছোঁ। তাৰপিছত এইখিনি ইয়াতে দি দিম, তাৰপিছত মাংসখিনি লাৰি থাকিম। তাৰপিছত মাংসখিনি বহাই দিলোঁ, এতিয়া মই লাৰি দিম কাৰণে অলপমান চেনিও দিছোঁ। চেনি আৰু এয়া কুকাৰত বহাই দিলোঁ। ইয়াতে 7-8টামান চিটি মাৰিম, তাৰপিছত মোৰ মাংস হৈ যাব। 26 তাৰিখ, আৰু 26 তাৰিখে মই এতিয়াৰ পৰা ভিডিঅ'টো মানে ভ্লগটো কৰিব আৰম্ভ কৰিছোঁ। আৰু চাই থাকিব আপোনালোকে মোৰ আজিৰ ভ্লগটো। এতিয়া বাজিল 9:45, আৰু 9:45 মই ইয়াতে ইতিমধ্যে পাকঘৰতে সোমাই আছোঁ। আৰু ভাত পানী ৰন্ধা বঢ়া হৈ গ'ল মোৰ। আজি ভাতত মানে ভাত বনালোঁ, আৰু মচুৰ দালি বনালোঁ, লগতে ভাতকেৰেলা আৰু আলু। ভাতকেৰেলা দালিত দি এইখিনি আলু দালিতে দিলোঁ, গোটেইখিনি মানে বইল কৰি এইখিনি মানে আকৌ ফ্ৰাই কৰিলোঁ, আৰু লগতে ভেন্দি ফ্ৰাই দিছোঁ। আৰু পাকঘৰত সোমাই আছোঁ। বতাহ দি আছে দেই, কিন্তু বহুত ৰ'দ দি আছে যদিও যোৱাকালিৰ নিচিনাকৈ আজিও বতাহ ধুনীয়াকৈ দি আছে। বহুত বেছি মানে ছিকি পুৰি যোৱা যে গৰম, সেই গৰমটো মানে এতিয়ালৈকে পোৱা নাই, পাম চাগে। মানে কি হ'ল, কালি সন্ধিয়া সময়ত, যোৱাকালি বৃহস্পতিবাৰ আছিল নহয়, সন্ধিয়া সময়ত গাটো ধুলোঁ। ধুই উঠাৰ পাছত মানে একদম ইমানেই ভিজি গৈছোঁ, একদম মূৰ চুৰবিলাক গোটেই ভিজি গৈছে। তাৰপিছত আজি ৰাতিপুৱা মানে গোটেই মূৰ চুৰ ভিজাই দিছোঁ, চেম্পু দিয়া নাই বাৰু। এইটো মই মানে একদম প্ৰেক্টিকেলি গম পাইছোঁ। এনেতো গৰমেই বাৰু, কিন্তু গা ধুই উঠাৰ পাছত সন্ধিয়াটো একদম যিটো ইমান বেছি গৰম হয়, মানে সহ্য কৰা বহুত টান। কেইটামান ফালা মুগ আছিল, পাকঘৰত সোমাই থাকিলে মানে কাম শেষেই হৈ নাহে। চাওকচোন, সেইখিনি মানে অলপ ভাল কৰিলোঁ। সেয়াই আৰু চাই থাকিবচোন মোৰ আজিৰ ভ্লগটো। আৰু এয়া ফালা মুগটো মানে থৈ দিওঁতে বহুত বেয়া হ'ব ধৰিছিল, আৰু মানে এতিয়া মই ৰ'দত দিলোঁ, চাৰি ধুনীয়াকৈ ঠিক ঠাক কৰি ইয়াতে বটলত ভৰাই থ'ম বুলি ভাবিছোঁ। আৰু সিদিনাখনে অলপ জিৰা আনিছিল, গোটা জিৰা আনিছিল। এই গোটা জিৰাখিনি মই ৰ'দত শুকাই লৈ উঠাৰ পাছত মানে মই ফ্ৰাই কৰা নাই, ৰ'দত শুকাই লৈ উঠি মিক্সিত পিচি ইয়াতে বটলত ভৰাই থ'ম বুলি। আৰু এয়া চাওক, বাতিত মাংস থৈছিলোঁ ফ্ৰিজত, আৰু সেই বাতিটোকে ইয়াতে বহাই দিছোঁ। মানে আকৌ ইটো সিটো বস্তুত লতিয়াওতে মানে বস্তুখিনি গ্ৰেভিখিনি নোহোৱাই হৈ যাব। সেইকাৰণে মানে ষ্টিলৰ বাতিটো অলপ টাইটে বাৰু, ভাল কোৱালিটিৰ ষ্টিলৰ বাতি, সেইকাৰণে মানে এইটোকে বহাই দিছোঁ ইয়াতে। আৰু ধুনীয়াকৈ এইখিনি গৰম কৰিব পাৰি। আৰু এয়া চাওক, বৰ ধুনীয়াকৈ গৰম হৈছে। ছোৱালীজনী মানে জিকমি, তাই বৰমাহঁতৰ ঘৰত কালিয়ে গৈছিলে,
আৰু আজি এতিয়ালৈকে আহি পোৱা নাই। জান স্কুলত গৈছে। জানৰ মানে পেটৰ অলপ প্ৰব্লেম হৈ থাকে কাৰণে তাই বৰ বিশেষ মাংসটোৰ ওপৰত ইণ্টাৰেষ্ট নাই। অলপ হাই এভৰিৱান, আৰু এয়া মই ভাত খাব ওলাইছোঁ। এতিয়া 11টামান বাজু হৈছে। ভাত কেইটামান খাই লওঁ। আৰু এয়া চাওক মোৰ থালিখন আজি কেঁচা বুট দুটামান লৈছোঁ, টেঙা লৈছোঁ, ভেন্দি ভাজি, আলু আৰু ভাতকেৰেলা ভাজি, দাইল আৰু ভাত। গাইজ গৰমত ৰ'ব নোৱাৰি তলতে বহি লৈছোঁ। এতিয়া 8:30 বাজিল, ভাত ৰান্ধিব যোৱাই নাই। কিন্তু এইটো মানে এইটো বস্তু আইচক্ৰীম খাই আছোঁ গৰমত, ৰ'ব পৰা নাই। Today we eating ice cream because of hot summer.